নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মৰমত ময়ো আছোঁ ভালে কুশলে। আজি আছিলে পঞ্চায়ত নিৰ্বাচন। আপোনালোকেও চাগে যিসমূহ ঠাইত ইলেকশ্যন আছিল আপোনালোকে চাগে ভোট দিলে আৰু আমিও ভোট দিলোঁ। এতিয়া কথা হ'ল কি, আশা কৰিছোঁ এইবাৰ জনপ্ৰতিনিধিসকল ভাল হওক। বহুকেইজন জনপ্ৰতিনিধি যিকেইগৰাকীয়ে আচলতে প্ৰতিদ্বন্দ্বিতা কৰিব, তেওঁলোকে বহুতেই মোলৈ ফোন কৰিছিলে, মেছেজ কৰিছিলে তেওঁলোকৰ হৈ সেৱা ল'বলৈ। মই তেওঁলোকৰ হৈ ইতিমধ্যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোকে যেনেধৰণে ভাবিছে তেনেধৰণে ফলাফল আপোনালোকে লাভ কৰে, জয়ী হওক আৰু ৰাইজৰ কাৰণে কাম কৰক। আমি বিভিন্ন সময়ত পঞ্চায়তসমূহত দেখা পাওঁ বিভিন্ন ধৰণৰ দুৰ্নীতি আমি দেখিবলৈ পাওঁ। আচলতে চকুৰ আগতে কিছুমান কথা হৈ থাকে, ৰাস্তা ঘাট বনোৱাৰ নামত হওক, পুখুৰী খন্দাক লৈ হওক, বিভিন্ন ধৰণৰ দুৰ্নীতি হয়। গতিকে সেইবোৰ কমক, কাৰণ এখন ৰাজ্য পৰিচালিত হয় গাঁওসমূহৰ পৰা। এতিয়া গাঁওসমূহত আছে পঞ্চায়ত আৰু সেই পঞ্চায়তসমূহৰ যাতে যিসকল জনপ্ৰতিনিধি হয় তেওঁলোকে ৰাইজৰ কাৰণে কাম কৰক, যোনে যিটো পাব লাগে সেইটো সকলোকে দিয়ক, টকা পইচাৰ লেনদেন কম হওক, এনেধৰণে মই আশা কৰিছোঁ। নিজৰ কাৰণে কমকৈ চিন্তা কৰি অকণমান ৰাইজৰ কাৰণে চিন্তা কৰিলে জনপ্ৰতিনিধিসকলে পঞ্চায়তৰ যিয়ে যোনেই নিজিতক, দল হিচাপে কোৱা নাই, প্ৰাৰ্থী হিচাপে কৈছোঁ যে সকলোৱে কাম কৰক, ভাল কাম কৰিলে সমাজৰ কাৰণে ভাল। আৰু আজি এটা বিশেষ কথা কওঁ যে এইকেইদিন হয়তো মোৰে দিন পৰি আছে নেকি, খুব ভাল খবৰ আপোনালোকক দি আছোঁ। আজিও এটা খুব ধুনীয়া খবৰ দিবলৈ ওলাইছোঁ। মোক ফোন কৰিছিলে 1.5 মাহমান আগতে। এতিয়া আমাৰ অসমৰ সীমান্ত বুলি ক'লে এটাই শব্দ আছে যে শদিয়াৰ পৰা ধুবুৰীলৈকে। এতিয়া আপোনালোকে ভাবি লওক, হয় শদিয়া নহয় ধুবুৰী, এই দুইটা ঠাইৰ পৰা কোনোবা এঠাইৰ পৰা মোলৈ ফোন আহিছিলে সেই সময়ত যে তেওঁ স্বামীও চাকৰিয়াল, মানুহগৰাকীও চাকৰিয়াল, কিন্তু মানুহজনে অকণমান মদ খায় সেই পত্নীগৰাকীক মানে নিজৰ পত্নীক বৰ বেছি অত্যাচাৰ কৰে, অশান্তি, বহুত বেছি অশান্তি। মোলৈ ফোন কৰিছিলে, কান্দিছিলে তেওঁ, মোৰ মনত আছে এতিয়াও কথাখিনি। আৰু তেখেতৰ সন্তানো আছে। গতিকে এনে অৱস্থাত যদি তেনেকুৱা হয়, খুব বেছি মানে মই তেওঁক কৈছিলোঁ যে ইমান বেছি অত্যাচাৰ কৰিছে যে আপুনিও যদি চাকৰি কৰে আপুনি মানে মোক এনেকুৱা পৰ্যায়ত কৈছিলে। মই তেওঁক উপদেশো দিছিলোঁ যে উপায় নহ'লে আপুনি আৰু মানে আঁতৰি আহক আৰু কিছুদিনৰ কাৰণে হ'লেও, যাতে তেওঁ বুজি পায় আপোনাৰ প্ৰয়োজনখিনি অনুভৱ কৰে। কিন্তু তেওঁ ইমান বেছি স্বামীক ভাল পাইছিলে, কিন্তু সেই সময়ত তেওঁ কৈছিলে যে মই এৰিব বা তেনেকৈ এৰি থাকিব নোৱাৰোঁ, কষ্ট কৰি হ'লেও থাকিম, আপুনি মোক তেনেধৰণে পৰামৰ্শ দিয়ক। তেতিয়া মই মোৰ যিখিনি জ্ঞান, যেনেধৰণে মই আপোনালোকক পৰামৰ্শ দিওঁ, হনুমান চালিচা পঢ়িব দিছিলোঁ। সংকল্পৰ কথা কৈছিলোঁ নে নাই মই পাহৰিছোঁ আচলতে সেই সময়ত, কিন্তু হনুমান চালিচা পঢ়িব দিছিলোঁ আৰু তেখেতক শুনাব দিছিলোঁ যিকোনো সময়তে, বা পঢ়িব দিছিলোঁ ঘৰত, মানে ধূপৰ গোন্ধ কৰিব দিছিলোঁ। আজি তেওঁ ফোন কৰিছে, ফোন কৰি সেই ভাল খবৰটো দিছে। সেই ভাল খবৰটো এনেকুৱা হ'ল যে তেওঁ প্ৰথমে মোক কৈছে যে দাদা আপুনি এনেকৈয়ে থাকক সদায়, আপুনি ইমান ধুনীয়াকৈ থাকক, ভালে থাকক, মানে ধুনীয়া কথাকে কৈছে আৰু যে আপোনাৰ কাৰণে আমাৰ এনেকুৱা হ'ল যে মোৰ মানুহজনে আজি প্ৰায় এমাহ হ'ব হ'ল, 15 দিনতকৈ বেছি হৈ গ'ল তেওঁ মদ খোৱা নাই। আৰু কথাটো এনেকুৱা হৈছে যে যিদিনাৰ পৰা তেওঁ চালিচা পঢ়িবলৈ লৈছে সেই দিনাৰ পৰাই সেই স্বামীগৰাকীয়ে নিজৰ বন্ধুবৰ্গক কৈছে যে তেওঁ মানে ড্ৰিংক কৰিব মন নোযোৱা হৈছে, কিবা গোন্ধ পায়, গাটো বেয়া লাগে বোলে। তাৰপিছতে তেওঁ আৰু কৈছে যে একেবাৰে এৰি দিছে এতিয়ালৈকে, আজিলৈকে তেওঁ কৈছে খোৱা নাই। গতিকে মই খুব ভাল খবৰটো আপোনালোকক দিছোঁ। আৰু ভগৱানৰ ভক্তিটো তেনেকুৱা যে আপুনি কিবা এটা পাম বুলি আশা কৰি পঢ়ি থাকিলে নহ'ব, আপোনাৰ মনত সেইটো থাকিবই, কিন্তু আপুনি নিস্বাৰ্থভাৱে ধুনীয়াকৈ পঢ়ক। তেওঁ মদ এৰাটো তেওঁৰ স্বাৰ্থ আছিলে, কিন্তু যিখিনি সময়ত পঢ়িছে তেওঁ কেৱল ভগৱানক ধ্যান কৰিছে, ধ্যান কৰি পঢ়িছে আৰু সেই ফলাফলটো মোক জনাইছে, মই আপোনালোকক জনাইছোঁ। আৰু লগতে তেওঁ কৈছে যে আমাৰ এটা ঘৰ বনোৱাৰ খুব বেছি পৰিকল্পনা আছিলে, খুব বেছি আশা আছিলে। মানুহজনৰ এনেকুৱা কথাৰ কাৰণে আমি সেইখিনিও আৰম্ভ কৰিব পৰা নাছিলোঁ। আজি 2 নে 3 দিন হৈছে যে আমি ঘৰ এটা বান্ধিব পৰাকৈ আমাৰ সেইখিনি হ'ল। গতিকে মোক মানে ভাল পাইছে আৰু ভাল মানে ধন্যবাদ দিছে, সদায় ধুনীয়াকৈ থাকিব দিছে। আৰু মই আপোনালোকৰ আশীৰ্বাদত এইখিনি যে আপোনালোকৰ হ'ল, আপোনালোকে মনৰ পৰা যিখিনি মোক আশীৰ্বাদ দিলে সেইখিনি কাৰণেই মই আচলতে খুব মানে ভাল পাওঁ, মনৰ শান্তিখিনি পাওঁ। এতিয়া আহোঁ এটা বেলেগ কথালৈ। দেওবাৰলৈ নীট পৰীক্ষা বুলি কোৱা হয়। নীট পৰীক্ষা হৈছে নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেঞ্চ এক্সাম টেষ্ট। আৰু এই টেষ্টটো পাছ কৰিলে বা ভালদৰে শিক্ষাৰ্থী উত্তীৰ্ণ হ'লে ডাক্তৰ হ'ব পৰা যিটো MBBSৰ যিটো ছিট পোৱা যায় আচলতে। গতিকে বহুতে ফোন কৰি আছে, গোটেই অসমৰ বিভিন্ন ঠাইৰ পৰা মোলৈ ফোন আহি আছে যে তেওঁৰ ছোৱালীৰ হৈ
চাকি দিব লাগে, ল'ৰাৰ হৈ চাকি দিব লাগে। প্ৰাৰ্থীগৰাকীয়েও ফোন কৰিছে যে মই নেট এক্সাম দিম 4 তাৰিখে, আপুনি মোৰ হৈ অকণ প্ৰাৰ্থনা কৰিব। এতিয়া সেই বিষয়টোক লৈ আপোনালোকৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ, যিহেতু বৰ্তমান সময়ত আজিৰ দিনটোত সেই কথাটো খুবেই জৰুৰী আৰু আপোনালোকে কৰিব লাগিব কামটো কালিলৈ অৰ্থাৎ শনিবাৰে আপোনালোকে কৰিব লাগিব। সেইকাৰণে মই আপোনালোকক এই পৰামৰ্শটো দিব বিচাৰিছোঁ যাতে আপোনাৰ ল'ৰা ছোৱালী বা আপোনাৰ নিজৰো সেই নেট এক্সামটো পাছ কৰাত আপোনাৰ কিছু সকাহ হয় বা সহায় হয়। এতিয়া যদি আপুনি অভিভাৱক, নিজৰ সন্তানৰ কাৰণে আপুনি হনুমান চালিচা পাঠ কৰি আপুনি ল'ৰাটোৰ পৰীক্ষাৰ কাৰণে আপুনি ভাল হোৱাটো বিচাৰে, তেনেহ'লে অহাকালিলৈ শনিবাৰ প্ৰথম কথা হ'ল আপোনালোকে সম্পূৰ্ণ নিৰামিষ খাব। প্ৰথম কথাটো মই সেইটো আপোনাক ক'লোঁ যে আপোনালোকে অহাকালিলৈ শনিবাৰৰ দিনটোত নিৰামিষ খাব। আমিষ আহাৰ গ্ৰহণ এইকাৰণে নকৰিব কাৰণ আপোনাৰ যদি ল'ৰাটোৰ বা ছোৱালীজনীৰ বা আপোনাৰ লগতো কিবা ঘৰতো হওক বা ঘৰৰ কোনো সদস্যৰ লগত শনিৰ দোষ কিবা চলি থাকে, শনিৰ দোষে নিৰামিষ খালে সেই দোষখিনি আপোনালোকৰ আঁতৰিব। আৰু ভাল দিন এটা পৰিছে, যিহেতু শনিৰ দশা থাকিলে হনুমান চালিচা পাঠ কৰিব লাগে। গতিকে আপোনাৰ সন্তানৰ যদি সেই ক্ষেত্ৰত কিবা বাধা বিঘিনি থাকে, তাৰ কাৰণে আপুনি অহাকালিলৈ যিকোনো এটা সময়ত ৰাতিপুৱাই হওক বা সন্ধিয়াই হওক গা পা ধোৱাৰ পিছত ধুনীয়াকৈ স্পষ্টকৈ ভাষাত ধুনীয়া শব্দ কৈ এটা এটাকে শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজমন মুকুৰ সুধাৰি বৰনৌ ৰঘুবৰ বিমল যশু যোদায়কু ফলচাৰি বুদ্ধিহীন তনু জানিকে সুমিৰো পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ। ধুনীয়া শব্দৰে ধুনীয়াকৈ আপুনি হনুমান চালিচাখন পঢ়ক, 3 বাৰ পঢ়ক, সুন্দৰকৈ পঢ়ক, চাকি গছ জ্বলাব। মনৰ কামনাটোক, যিহেতু আপোনাৰ পৰীক্ষাটো, অন্য কথা নক'ব, কেৱল নিজৰ সন্তানৰ পৰীক্ষাটো যাতে ফলাফল ভাল হয় তাৰ কাৰণে সুন্দৰকৈ আপুনি পঢ়িব। পঢ়ি যি ঘটি পানী তাত থ'ব, পানী এঘটিত থ'ব লাগিব দেই, পানী এঘটিত থ'ব লাগিব। পঢ়াৰ আগ মুহূৰ্তত ধুনীয়াকৈ সেই পানী ঘটিটোৰ যিখিনি পানী থাকিব গোটেই ঘৰত ছটিয়াই দিব। নিজৰ সন্তানক অকণমান খুৱাই দিবলৈ চেষ্টা কৰিব যাতে কিবা দুখ থাকিলে গুচি যায়। সেইটো কৰিলেই হ'ল আৰু বেলেগ কথা আপুনি একো ভাবিব নালাগে, ল'ৰা ছোৱালী পঢ়াত গুৰুত্ব দিয়ক, যাতে সময়মতে খোৱা বোৱা যোগান ধৰক, সময়মতে পঢ়িছেনে নাই, ঠিকমতে পঢ়িছেনে নাই সময় দিয়ক। ল'ৰা ছোৱালীক চাওক ধুনীয়াকৈ, অকণমান তাৰ মাজতে 10 মিনিট সময় লাগ কথাই পাতক। তেনেধৰণে সময়খিনি পাৰ কৰক, আপোনাৰ ল'ৰা বা ছোৱালীৰ পৰীক্ষা ভাল হ'ব। এতিয়া যদি প্ৰাৰ্থীগৰাকীয়ে নিজে পঢ়িম বুলি ভাবে হনুমান চালিচা, তেওঁ অহাকালিলৈ নালাগে। তেওঁ পঢ়িব যোনদিনা পৰীক্ষা আছে, শোৱাৰ পৰা উঠি 3টা বজাতে উঠে, 4টা বজাতে উঠে বা 5টা বজাতে উঠে, যেতিয়াই নুঠক যিকোনো সময়তে উঠাৰ পিছত আপুনি পৰীক্ষাৰ আগে হওক বা উঠি আপুনি গা পা ধুই ধুনীয়াকৈ হনুমান চালিচাখন প্ৰাৰ্থীগৰাকীয়ে এবাৰ পঢ়িব। বেছি পঢ়িব নালাগে। পঢ়া শুনাৰ নিজৰ কথা আছে, কনচেনট্ৰেশ্যনৰ কথা আছে, বহুতখিনি কথা আছে, কাৰণ বেলেগ কথাত লাগি থাকিলে আপোনালোকে পঢ়া শুনাত হয়তো অকণ ক্ষতি হ'ব পাৰে। গতিকে এবাৰ পঢ়িব। হনুমান চালিচা পঢ়িলে কি হয় যে আপোনাৰ ধ্যান যদি আঁতৰিছে পঢ়া শুনাৰ পৰা, তেতিয়া আপোনাৰ সেই ধ্যানটো আপোনাৰ ভগৱানে বা ঈশ্বৰে হনুমান চালিচাখনে আপোনাৰ সেই কনচেনট্ৰেশ্যনটো কৰাত আপোনাৰ যথেষ্টখিনি সহায় কৰিব আৰু সহায় কৰেই, ধুনীয়াকৈ সহায় কৰে। আপুনি চিন্তা নকৰিব। এই কনচেনট্ৰেশ্যনটো বৃদ্ধি কৰিবৰ কাৰণে, পৰীক্ষাত আপোনাৰ ষ্টেবিলিটিখিনি আনিবৰ কাৰণে, যাতে আপোনাৰ মনটো চঞ্চল নহয়, সেইকাৰণে আপুনি ধুনীয়াকৈ হনুমান চালিচাখন এবাৰ পঢ়ি পৰীক্ষা দিবলৈ যাওক। কেৱল ভগৱানক ধ্যান কৰক, পঢ়া শুনাৰ কথাখিনি আপুনি ধ্যান কৰি একদম কনচেনট্ৰেশ্যনত ধুনীয়াকৈ আপুনি পৰীক্ষাটো দিব পাৰিব। আপুনি চাব আপোনাৰ ৰিজাল্টটো ভাল হ'ব আৰু 5 বছৰৰ পিছতে হওক, 3 বছৰ পিছতে ডাক্তৰ হৈ আপোনালোকে আমাকে আকৌ বেজি চেজি দিব লাগিব। সৰুতে মোৰো ইচ্ছা আছিল ডক্তৰ হোৱাৰ, কিন্তু কথা হ'ল যে মই ছেমি চায়েন্স লৈছিলোঁ হায়াৰ ছেকেণ্ডেৰীত। ইকনমিক্স আছিলে, ষ্টেটিষ্টিক্স আছিলে আৰু মেথমেটিক্স আছিলে। মই মেথছত ইমানো বেয়া নাছিলোঁ। আৰু মই যদি এই সময়ত চাকৰি পাওঁ, যদি এই সময়ত মোৰ পঢ়াটো হিচাপে চাকৰি পাওঁ, তেনেহ'লে মই এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে চাকৰি পাম। আৰু মই পঢ়িছিলোঁ তেনেকুৱাই, ছফ্টৱেৰ ইঞ্জিনিয়াৰিং কৰিছিলোঁ। কিবা কাৰণে মানুহৰ পাকচক্ৰ বেলেগ হয়। এতিয়া ডাক্তৰ পঢ়িওতো বহুত মানুহ এনেধৰণে ধৰি লওক ধৰ্মৰ লাইনত যোৱা মই দেখিছোঁ, বিভিন্ন ধৰণৰ প্ৰমাণ পাইছোঁ বা আছে। গতিকে মানুহৰ কেৰিয়াৰটো ভাবি লোৱা হয় বেলেগ। সৰুতে ভাবিছিলোঁ ডাক্তৰ হ'ম, কিন্তু ডাক্তৰ নহ'লোঁ। তাৰপিছত ভাবিছিলোঁ যে ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ম, সেইকাৰণে নিজৰ ইচ্ছামতে ছফ্টৱেৰ ইঞ্জিনিয়াৰিং কৰিলোঁ। মেথছতো ভালে আছিলোঁ, কিন্তু
কিবা কাৰণে নহ'ল আৰু ব্যৱসায় কৰিলোঁ তাৰপিছত আৰু আজি আপোনালোকে মোক দেখা পাইছে এনেধৰণে গতিকে মই পঢ়া শুনাৰ কথাটো মই বুজি পাওঁ মই সেই ধৰণৰ সেই বাবাজী নহয় কিন্তু মই আপোনালোকক বাৰেপতি কৈ থাকোঁ তেনেধৰণে মোক নামাতিব তেনেধৰণে মোক নাভাবিব মই কেৱল এজন শিক্ষিত মানুহ যিজন মানুহে আপোনালোকক কেনেধৰণে আপোনালোকে উপকৃত হ'ব সেই কথাখিনি কৈ থাকোঁ গতিকে আপোনালোকে তেনেধৰণে কৰক মাক দেউতাক হ'লে 3বাৰ পঢ়িব শনিবাৰৰ দিনটোত আৰু প্ৰাৰ্থীজন হ'লে এবাৰ পঢ়িলেই হ'ব আপোনালোকৰ যদি সময় একেবাৰে নাটনি হয় তেনেহ'লে আপুনি কেৱল প্ৰথম দোহাটো মাতিলে হ'ব শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰু সুধাৰি वरणो रघुबर विमल जसु जो दायकु फलचारी बुद्धिहीन तनु जानिके सुमिरो पवन कुमार बल बुद्धि विद्या देहु मोहि हरहु कलेश विकार এইখিনি শুনিব ল'ব আপুনি বল বুদ্ধি বিদ্যা আপোনাৰ পৰীক্ষাটোৰ কাৰণে বল লাগিব বুদ্ধি লাগিব বিদ্যা লাগিব এই বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ গতিকে আপোনালোকে ধুনীয়াকৈ পঢ়ক পঢ়াত ধ্যান দিয়ক নিজৰ কৰ্মত ধ্যান দিয়ক আপোনালোকে ধুনীয়াকৈ সফল হ'ব আৰু মাক দেউতাকে কিন্তু নিজৰ সন্তানৰ কথাটো ভাবি পৰীক্ষা ভাল হোৱাৰ কথাটো ভাবি অহাকালিলৈ অৰ্থাৎ শনিবাৰে নিট এক্সাম যাৰ আছে তেওঁলোকৰ পিতৃ মাতৃয়ে কিন্তু 3বাৰ হনুমান চালিচাখন পঢ়ক আপোনাৰ ল'ৰা ছোৱালীৰ পৰীক্ষা ভাল হ'ব আপুনি চিন্তা নকৰিব আৰু সন্তানো তেনেধৰণে কৰিব আৰু সকলোৱে ভাল হ'ব আৰু মই এনেধৰণৰ বিভিন্ন ধৰণৰ খবৰ পাওঁ ইতিমধ্যে পাইছোঁ বা বহু খবৰ আপোনালোকক দিবলৈ বাকী আছে কিছুমান খবৰটো দিব নোৱাৰি ইমান ভাল খবৰ যদিও মই কিছুমান গোপনে ৰাখিব লগা হৈ যায় বহুত ডাঙৰ ডাঙৰ বা সকলোৱে চিনা জনা মানুহ কিছুমানৰ মোৰ লগত সম্পৰ্ক আছে কিন্তু কৈ দিলে অকণমানকৈ কৈ দিলেও আপুনি গম পাই যাব যে এইজন অমুক মানুহ গোটেই অসমে চিনি পোৱা মানুহ আছে গতিকে ভাল হওক আপোনালোকৰ ভাল হ'বৰ কাৰণে আছোঁ মই একদম সহজ সৰলভাৱে চিম্পুলভাৱে আছোঁ কথাত কোনো ধৰণৰ কোনো আধুনিকতা নকৰোঁ কোনো ধৰণৰ ষ্টাইল মাৰি কথা নকৰোঁ যেনেধৰণে আপোনালোকৰ ওচৰত সন্মুখত গ'লে কথা পাতোঁ ঠিক তেনেধৰণে কেমেৰাটোৰ আগতে মই তেনেধৰণে কথা কৈ আপোনালোকক মই গোটেইখিনি কথা বুজাই দিবলৈ চেষ্টা কৰোঁ যাতে আপোনালোকৰ ভাল হয় আৰু তেনেধৰণে এই ভাল ভাল খবৰবিলাক হৈছে সকলোৰে মোৰো ভাল লাগে এই যে বুঢ়ীদিহিং নদীৰ পাৰে পাৰে মই গৈছিলোঁ মনত আছেনে এজন যুৱকে যে মদ খোৱা এৰি দিছিলে এইটো দ্বিতীয় ঘটনা এইটো একদম সিফালৰ ভাল লাগিছে খুব ভাল লাগিছে তেওঁলোকে মোক মাতিছে আৰু মই কৈছোঁ যে ইমান দূৰলৈ যাব পৰাটো ইমান সম্ভৱ নহয় এতিয়া তথাপি সেই ঠাই আৰু নিমন্ত্ৰণ মোৰ আছে পাই আছোঁ কিন্তু কেতিয়াবা যাম আৰু বৰপেটাৰো আজি নিমন্ত্ৰণ আহিছে বৰপেটাও যাম সব ঠাইলৈ যাম দিয়ক আপোনালোকে মাতি থাকে যিহেতু যাম সকলো ভালে কুশলে থাকিব আৰু সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ সকলো ভালে কুশলে থাকিব ধন্যবাদ